এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এইটো আমাৰ 2 নম্বৰটো ভিডিঅ'। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, প্লেলিষ্টত গৈ আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰিব। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আজি আমাৰ প্ৰথম কুৱেশ্যন চাম। Where will the second Ayurvedic college in Assam be set up? অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত স্থাপন কৰা হ'ব? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু ইয়াতে অপশ্যন দিয়া হৈছে তেজপুৰ, নলবাৰী, মাজুলী আৰু গোৱালপাৰা। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, গোৱালপাৰা। অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় গোৱালপাৰাত স্থাপন কৰা হ'ব। নেক্সট কুৱেশ্যন চাম আমি। ইন হুইচ প্লেচ অফ আছাম উইল দি গভৰ্ণমেণ্ট অফ আছাম ছেট আপ দি শ্বহীদ কনকলতা ইউনিভাৰ্চিটি? অসমৰ কোন স্থানত অসম চৰকাৰে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন কৰিব? খুবেই এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু অপশ্যনত দিয়া হৈছে অপশ্যন এ গহপুৰ, অপশ্যন বিত দিয়া হৈছে তেজপুৰ, অপশ্যন চিত দিয়া হৈছে গুৱাহাটী আৰু অপশ্যন ডিত দিয়া হৈছে যোৰহাট। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গহপুৰ। শ্বহীদ কনকলতা বৰুৱাৰ গৃহভূমি গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি। হুইচ পুলিচ অফিচাৰ ফ্ৰম আছাম হেজ ৰিচেণ্টলি ৰিচিভড দি প্ৰেচিডেণ্ট মেডেল? অসমৰ কোনজন আৰক্ষী বিষয়াই শেহতীয়াকৈ ৰাষ্ট্ৰপতি পদক লাভ কৰিবলৈ সক্ষম হৈছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, সুৰেন্দ্ৰ কুমাৰ। সুৰেন্দ্ৰ কুমাৰে শেহতীয়াকৈ ৰাষ্ট্ৰপতি পদক লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন চাম আমি। Where will the 24 আছাম সাহিত্য সভা সেশন বি হেল্ড? 2024 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব? আপোনালোকে মনত ৰাখিব, অসম সাহিত্য সভাৰ অধিৱেশনবিলাকৰ বিষয়ে খুব এক্সামবিলাকত কুৱেশ্যন অহা দেখা যায়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বৰপুজীয়া। মৰিগাঁৱৰ বৰপুজীয়াত 2024 বৰ্ষৰ অসম সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন চাম আমি। হু হেজ বিন ৰিচেণ্টলি এৱাৰ্ডেড দি হোমেন বৰগোহাঁই জাৰ্নেলিষ্ট এৱাৰ্ড 2024? শেহতীয়াকৈ 2024 চনৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে লাভ কৰিছে? আপোনালোকে মনত ৰাখিব, ইয়াতে 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, মনোজ কুমাৰ গোস্বামী। মনোজ কুমাৰ গোস্বামীয়ে 2024 বৰ্ষৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন চাম আমি। হুইচ ফিল্ম ফ্ৰম আছাম হেজ ওন দি বেষ্ট ফিল্ম এৱাৰ্ড এট দি ফিল্মফেয়াৰ এৱাৰ্ড 2024 ৰিচেণ্টলি? শেহতীয়াকৈ ফিল্মফেয়াৰ এৱাৰ্ড 2024ত অসমৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এত দিয়া হৈছে তৰাছ হাজবেণ্ড, অপশ্যন বিত দিয়া হৈছে অনুৰ, অপশ্যন চিত দিয়া হৈছে বট ANV আৰু অপশ্যন ডিত দিয়া হৈছে ৰঙা টাপু। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব তৰা আৰু অনুৰ দুইখনেই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, বট ANB। নেক্সট কুৱেশ্যন চাম আমি। হুইচ ফ্ৰুইট অফ আছাম হেজ ৰিচেণ্টলি বিন ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল ফ্ৰুইট? অসমৰ কোনটো ফলক শেহতীয়াকৈ ৰাষ্ট্ৰীয় ফল হিচাপে ঘোষণা কৰা হৈছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব, আমি সকলোৱে জানো, অপশ্যন এ কাজি নেমু। কাজি নেমু শেহতীয়াভাৱে ৰাষ্ট্ৰীয় ফল হিচাপে ঘোষণা কৰা হৈছে। অসমৰ ৰাষ্ট্ৰীয় ফল হিচাপে ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যন চাম আমি। ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী inaugurated world tallest statue of লাচিত বৰফুকন in which district of Assam? শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ কোনখন জিলাত লাচিত বৰফুকনৰ
বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তিটো উদ্বোধন কৰে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। লাচিত বৰফুকনৰ বিশ্বৰ ভিতৰত সৰ্বোচ্চ প্ৰতিমূৰ্তিটো অৱস্থিত অপশ্যন বি যোৰহাট জিলাত, আৰু এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপোনালোকে এই দুটা পইণ্ট মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, হু হেজ ৰিচেণ্টলি বিন কনফাৰ্ড দি সূৰ্যকণ্ঠ এৱাৰ্ড? শেহতীয়াকৈ সূৰ্যকণ্ঠ বঁটা কাক প্ৰদান কৰা হৈছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি জুবিন গাৰ্গ। শেহতীয়াকৈ সূৰ্যকণ্ঠ উপাধি প্ৰদান কৰা হৈছে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ওপৰতো আমাৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কুৱেশ্যন অহা দেখা যায়, আৰু কুৱেশ্যন আহিছে। আপোনালোকে তেওঁৰ ওপৰত এই কুৱেশ্যনটো মনত ৰাখিব। তেখেতক শেহতীয়াভাৱে সূৰ্যকণ্ঠ উপাধি প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন চাম আমি, হু হেজ বিন এপইণ্টেড এজ দি নিউ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয় নতুন মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে? এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বিজয় বাস্নয়। বিজয় বাস্নয়ক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যন চাম আমি, হু হেজ ৰিচেণ্টলি বিন এৱাৰ্ডেড দি ফিল্মফেয়াৰ আছাম এৱাৰ্ড 2024 ফৰ বেষ্ট ষ্টৰী ফৰ অনুজ ফিল্ম? শেহতীয়াকৈ অনু ছবিৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ 2024 চনৰ ফিল্মফেয়াৰ বঁটা কোনে লাভ কৰিবলৈ সক্ষম হৈছে? আপোনালোকে মনত ৰাখিব। খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰীমা দাস। ৰীমা দাসে শ্ৰেষ্ঠ কাহিনীৰ বাবে 2024 চনৰ ফিল্মফেয়াৰ অসম বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, হু হেজ ওন দি বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড ফৰ আছাম এট দি ফিল্মফেয়াৰ এৱাৰ্ড 2024 ৰিচেণ্টলি? শেহতীয়াকৈ ফিল্মফেয়াৰ এৱাৰ্ড 2024ত কোনে অসমৰ পৰা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে? অলৰেডি আমি এই কুৱেশ্যনটো ডিছকাছ কৰিলোৱে, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰীমা দাস। অনু ফিল্মৰ বাবে তেখেতে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন চাম আমি, হু ফ্ৰম আছাম হেজ ৰিচেণ্টলি ওন দি লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দি ফিল্মফেয়াৰ এৱাৰ্ড? অসমৰ কোনে শেহতীয়াকৈ ফিল্মফেয়াৰ এৱাৰ্ডত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে? আৰু ইয়াতে 4টা অপশ্যন দিয়া হৈছে, আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰমেন বৰুৱা। ৰমেন বৰুৱাই লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন চাম আমি, হু উইল বি এৱাৰ্ডেড দি পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম আছাম ফৰ দি লাষ্ট ইয়াৰ 2023? 2023 বৰ্ষৰ বাবে অসমৰ পৰা পদ্মশ্ৰী বঁটা কোনে লাভ কৰিবলৈ সক্ষম হৈছে? ইয়াতে দিয়া হৈছে অপশ্যন এ আছে দ্ৰোণ ভূঞা, অপশ্যন বিত দিয়া হৈছে সৰ্বেশ্বৰ বসুমতাৰী, অপশ্যন চিত দিয়া হৈছে পাৰ্বতী বৰুৱা। আৰু এই তিনিটা অপশ্যনেই শুদ্ধ হয়। এই তিনিজন ব্যক্তিয়ে 2023 বৰ্ষত অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাম আমি, হু হেজ বিন কনফাৰ্ড দি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2024 ফ্ৰম আছাম? কাক অসমৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2024 বঁটা প্ৰদান কৰা হৈছে? আপোনালোকে মনত ৰাখিব। খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শ্যাম মজুমদাৰ। শ্যাম মজুমদাৰক অসমৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2024 বঁটা প্ৰদান কৰা হৈছে। আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, হুইচ অফ দি ফলোয়িং পাৰ্চন হেজ বিন নমিনেটেড ফৰ দি চুকাফা এৱাৰ্ড ফৰ দি ইয়াৰ 2023? 2023 চনৰ বাবে চুকাফা বঁটাৰ বাবে তলৰ কোনজন ব্যক্তিক মনোনীত কৰা হৈছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ধীৰেন্দ্ৰ নাথ বেজবৰুৱা। 2023 চনৰ চুকাফা বঁটাৰ বাবে ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক মনোনীত কৰা হৈছে। আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, দি ৰঞ্জিত ট্ৰফি মেটচ ৱাজ হেল্ড আফটাৰ 18 years ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম?
ৰঞ্জিত ট্ৰফী খেলখন 18 বছৰৰ পাছত অসমৰ কোনখন জিলাত অনুষ্ঠিত কৰা হ'ব? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড়। ৰঞ্জিত ট্ৰফী খেলখন 18 বছৰৰ পিছত অসমৰ ডিব্ৰুগড় জিলাত অনুষ্ঠিত কৰা হ'ব। আপোনালোকে মনত ৰাখিব। ধন্যবাদ। ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে বুলি ভাবিছে, তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব।